নমস্কাৰ, মই যুগল কিশোৰ। পোনপ্ৰথমে সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাই আজি মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আজি মোৰ যাত্ৰা হৈছে শোণিতপুৰ জিলাৰ জামুগুৰি ঘাটৰ কন্যাকা ৰিজৰ্টলৈ। বহুত দিনৰ পৰা শুনি আছোঁ ৰিজৰ্টখনৰ বিষয়ে। আজি সৌভাগ্য মিলিলে, সেয়ে আজি আমি আগবাঢ়ি আছোঁ কন্যাকা ৰিজৰ্ট। এয়া আমি পাইছোঁ মুখ্য দুৱাৰ, অৰ্থাৎ মেইন গেট। কন্যাকা ৰিজৰ্টৰ এই গেটখন, মূল গেটখন পাৰ হৈয়ে আপুনি বাওঁফালে পাব অসমীয়া সংস্কৃতিৰ নামঘৰ, আৰু যদি সোঁফালে যায় তেতিয়া আপুনি পাব কিছুমান কটেজ, ফাৰ্ম হাউচ আৰু খেতি। এই নামঘৰ দেখিছে। এতিয়া ইয়াৰ কাষতে লাগি আছে গেষ্ট হাউচ, আৰু চিধাকৈ যদি আমি যাওঁ সেয়া হৈছে ৰেষ্টুৰেণ্ট। এটা এটাকৈ সকলো দেখুৱাই আছোঁ, আহক। এয়া হৈছে আমাৰ সংস্কৃতি, আমাৰ নামঘৰ। এখন ৰিজৰ্টৰ ভিতৰত ইমান সুন্দৰকৈ এভাগ নামঘৰ স্থাপন কৰাটো সঁচাকৈ উল্লেখনীয় কথা। খুব অসমীয়া হিচাপে গৌৰৱ কৰোঁ। এই নামঘৰভাগ দেখি সঁচাকৈ ভাল লাগিছে। বৰ্তমান আমি আছোঁ কন্যাকা ৰিজৰ্ট। খুব সুন্দৰকৈ প্ৰতিটো বস্তুৱে ইয়াত সজাই থোৱা আছে। এইটো মোৰ পিছফালে আছে সভাগৃহ, অৰ্থাৎ আনুষ্ঠানিকভাৱে মিটিং সভা আয়োজন কৰা হয়। আৰু এফালে এইটো কিটচেন, এইফালে আছে ৰেষ্টুৰেণ্ট। আৰু ৰেষ্টুৰেণ্টখন সোমাই যাওঁতে দুয়োকাষে ফুল গছৰ ওপৰঞ্চি বিভিন্ন ধৰণৰ খেতি লগাই থৈছে। ৰেষ্টুৰেণ্টৰ আগফালে সুন্দৰকৈ জাপি সজাই থৈছে। ৰেষ্টুৰেণ্টখন দেখি এনেকুৱা লাগিব ইয়াৰ আহাৰ বহুত যেন দাম, এনেকুৱা এটা আপোনাৰ অনুভৱ হ'ব। কিন্তু মই নিজেই ইয়াতে আহাৰ গ্ৰহণ কৰি অনুভৱ কৰিলোঁ, নৰ্মেল বাহিৰত যেনেকুৱা খাদ্যৰ দাম একেই দাম, একো ওপৰঞ্চি দাম নহয় ইয়াত। কাষতে লাগি আছে এখন নাৰ্চাৰী। নাৰ্চাৰী বুলি ক'লে গম পোৱা যায় আৰু বিভিন্ন ৰকমৰ ফুল, বিভিন্ন ৰকমৰ গছ গছনি। নাৰ্চাৰীখন খোলাৰ বেছিদিন হোৱা নাই, কিন্তু নাৰ্চাৰী দেখিলে মোৰ মনটো কেতিয়াও ৰখি নাথাকে। ফুলগছ চোৱাৰ এটা খুব হেঁপাহ। ফুলটো বেছি ভাল পাওঁ, সকলোৱে জানে মোৰ কথা, মই ফুলটো বহুত ভাল পাওঁ। ফুল কেইজোপামান ইয়াৰ পৰা লৈ যাম বুলি ভাবিছোঁ, কিন্তু যিহেতু ঘৰৰ পৰা বহুত আঁতৰত আছোঁ, জামুগুৰি আৰু মোৰ ঘৰৰ ডিষ্টেঞ্চ নাই, কমেও 150-160 মান হ'ব। হ'লেও মোৰ লগৰ বন্ধু নীৰৱ আহি আছে ভালুকপুঙৰ পৰা, সি ঘৰ যাব আজি। তাৰ হাততে দি পঠিয়াম ফুলখিনি। ফুল লৈ আছোঁ, কিমান কি ফুল ল'ম দেখুৱাই আছোঁ। একেবাৰে পাৰ্কিঙৰ কাষতে লাগি আছে এখন চিলড্ৰেন পাৰ্ক। চিলড্ৰেন পাৰ্ক বুলি ক'বলৈহে, কিন্তু ভিতৰত ডাঙৰ সৰু সকলোৱে আছে। আৰু ভিতৰৰ ঠাইডোখৰ ইমান আহল বহল, পৰিষ্কাৰ, কি সুন্দৰ পৰিৱেশ। হয়তো কেমেৰাত মই ইমানখিনি বন্দী কৰিব পৰা নাই, নিজ চকুৰে চালেহে বুজি পোৱা যাব কি সুন্দৰ। চবৰে মন যাব এনেকুৱা ভিডিঅ' বা ফটো মাৰিবলৈ, কাৰণ যিটো সুন্দৰ পৰিৱেশ। আৰু সেইফালে জিমো আছে, তাত প্ৰকাণ্ড জিম এটা আছে, এইটো দেখিছে, এইটো প্ৰকাণ্ড এটা জিম আছে তাত। তালৈকে নাযাওঁগৈ এতিয়া, আমাৰ বহুত দেৰি হৈ আছে। কন্যাকা ৰিজৰ্টৰ যিসকল মানে য'ত কটেজবিলাক আছে, কটেজলৈ গৈ আছোঁ। আৰু সম্পূৰ্ণ মাটিডোখৰ যথেষ্ট ডাঙৰ, হয়তো 1000 বিঘাৰ ওচৰা-ওচৰি হ'ব। এতিয়া আমি ইয়াত কটেজলৈ গৈ আছোঁ, য'ত থকা মেলাৰ ধুনীয়া সুবিধা আছে। যিয়ে নহওক পৰিৱেশটো বৰ সুন্দৰকৈ ৰাখিছে, আৰু গছ গছনি ৰুই থোৱাৰ কাৰণে খুব ভাল লাগিছে। খুব পৰিষ্কাৰ, আৰু গছ গছনি চাৰিওফালে সেউজীয়া হৈ থকাৰ কাৰণে অক্সিজেনৰ যথেষ্ট মাত্ৰা ইয়াত বেছি যেন অনুভৱ এটা হৈ আছে। মানে আমি অহাৰ পিছত ইয়াৰ উশাহ লোৱাত আমি যথেষ্ট ভাল লাগিছে। আৰু ঠাই ঠাই লিখা আছে আমি পাই গ'লোঁ এতিয়া কটেজ। বাঁহ বেতেৰে সুন্দৰে নিৰ্মিত কটেজৰ ভিতৰতো আছে যথেষ্ট সংখ্যক খেতি। চলি আছে, কিন্তু আমাৰতো থিয়েটাৰৰ পৰা আমি ইয়ালৈ আহি আছোঁ। কিন্তু ইমান সুন্দৰ পৰিৱেশৰ মাজত মই থিয়েটাৰ শেষ হোৱাৰ পিছত মই ইয়াত দুদিন হ'লেও থাকিবলৈ আহিম মানে। আৰু ৰেণ্টবিলাক বহুত কম, মানে ডাবল বেড 2500, ট্ৰিপল বেড কিমান আছিলে? 2500, 3500, 5000 লৈকে।
এইফালে জয়া, এইফালে কাৰেং, ৰংঘৰ। ইয়াত বিহু পাতে ন? বিহু পাৰ্টি হয় তেনেকুৱা মিটিং যাতে তেনেকুৱা কিবা কৰিব পাৰে। আচ্ছা বিহু চিহু কেতিয়া হয় বাৰু? এইটো বহাগতে হ'ব। নহয় নহয় সেইটো বহাগতে হয়, কিন্তু ইয়াত প্ৰগ্ৰেমবিলাক কেতিয়া হয়? প্ৰগ্ৰেমতে আহোঁ নেকি? ছাৰৰ লগত কথা পাতিলোঁ ন? আয়োজন কৰাৰ লগত কথা মানে এইবিলাক বাহিৰত ইয়াতে খুব সুন্দৰ, ইমান ধুনীয়াকৈ বনাইছে। মই ভালকৈ এবাৰ দেখুৱাই দিছোঁ নিজে। ইয়াত ইমান এই ৰুমটো হৈছে তিনিজনীয়া বেড, অৰ্থাৎ তিনিজনৰ কাৰণে সুন্দৰ সুব্যৱস্থা কৰা হৈছে। কটেজ চাই আমি এতিয়া আগবাঢ়িলোঁ আমাৰ পিকনিক প্লেচ ডোখৰলৈ। আমি এতিয়া পিকনিক প্লেচ এটা বেলেগ এটা ৰাস্তা দি যাম, আমি এইফালেদি নাযাওঁ। আমি তেওঁলোকৰ ফাৰ্ম হাউচৰ ভিতৰেৰে যাম, যিফালে তেওঁলোকে ৰাখি থৈছে গাহৰি ফাৰ্ম, ছাগলী ফাৰ্ম, হাঁহ ফাৰ্ম, মুৰ্গী ফাৰ্ম, আৰু তাৰ মাজেদি এটা ৰাস্তা বনাই থৈছে য'ত যাবলৈ পাৰ্মিশ্যন লাগে। যিহেতু আমাৰ লগত এজন তেওঁলোকৰ ল'ৰা এজন আছিলেই, গাইড দি আছিলে, তেওঁ থকাৰ কাৰণে আমাক খুলি দিলে আৰু আমি এতিয়া ভিতৰে ভিতৰে গৈ আছোঁ। বহুত সৌভাগ্য, আমাৰ লগত এজন গাইড আছে, ইয়াৰে ভাইটি এজন ধুনীয়াকৈ বুজাই দিছে, দেখুৱাই দিছে, নহ'লেতো আমি ৰাস্তা চিনি নাপালোহেঁতেন। আপোনালোকে জংঘলৰ লগত গাড়ী চলাই আছে, এলটো ফালি দিছে। লেফ্ট 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 লেফ্ট, মজা ৰাস্তা এনেকুৱা ইমান সুন্দৰ। এয়া হাঁহৰ ফাৰ্ম, এয়া হাঁহ দেখিছে নহয়, কন্যকাৰ ভিতৰত হাঁহ আৰু যথেষ্টখিনি আছে, ইফালেও আছে আৰু পুখুৰী আছে, এইটো পুখুৰীত মানে হাঁহ আছে। আৰু শৰালী চৰাই মাতো শুনি আছে, শৰালী চৰাই ওলাই নেকি? এই ভাইটিজনে আমাক গোটেইখিনি গাইড কৰি আছে। ভাইটি তোমাৰ নামটো? নাম সমীৰ বৰা, মই তুমি ইয়াতে থাকা? ইয়াতে থাকোঁ। অঁ, ইয়াতে বাহিৰৰ পৰা চৰাই চিৰিকটি আহে ন? বাহিৰৰ চৰাই চিৰিকটি বহুতখিনি দেখা যায় আপোনাৰ ৰাতিপুৱা ভাগত বা সন্ধিয়া ভাগত তেনেকুৱা আবেলি বহিবৰ টাইমত। বহুতখিনি বাহিৰৰ চৰাই দেখা যায়, নদীৰ আশে পাশে, পুখুৰীৰ আশে পাশে ঘূৰে। বনৰীয়া জন্তু এইফালে জংঘল দেখিছোঁ বহুত মই। বনৰীয়া জন্তু ওলাই মাজে মাজে। কি কি ওলাই বাৰু? আপোনাৰ গাহৰি আছে, বনৰীয়া পহু জাকে তেনেকুৱা আছে, যিহেতু মানে নিৰাপত্তাৰ ভিতৰত থাকেতো বস্তুখিনি। অঁ, গতিকে পহুও ইয়াত সংৰক্ষিতভাৱে থাকে, প্ৰব্লেম নহয় আৰু। প্ৰব্লেম নহয়। আমাৰ ফাৰ্ম আৰু কুকুৰা ফাৰ্ম চোৱাৰ পিছত বৰ্তমান আমাৰ যাত্ৰা হৈছে পিকনিক প্লেচ। ইয়াৰ ভিতৰতে ইমান সুন্দৰকৈ এটা সংৰক্ষিত এলেকাত আপুনি পৰিয়ালৰ লগত সুন্দৰকৈ পিকনিক খাব পাৰিব, কোনো ঝেমেলা নাই। চাৰিওফালে তেওঁলোকৰ মানুহ ঘূৰিয়ে ফুৰে। প্লিজ এইবোৰ গাড়ী কোনফালৰ পৰা আহিছে? साइकिल पे घुमा है हाईवे पे मोटर साइकिल भगा के लड़की पे जागे। পিকনিক চলি আছে ইয়াতে, হয়তো এয়া কোনোবা স্কুলৰ পিকনিক হ'ব, কাৰণ কণ কণ মইনাহঁতক দেখা পাইছোঁ। যাই কি নহওক, আমি পৰিৱেশটো চাই লওঁ। ব্ৰহ্মপুত্ৰ পাৰত বালিচৰৰ মাজত কি সুন্দৰ পৰিৱেশত ইয়াত উপভোগ কৰিব পাৰিব এটা ধুনীয়া আবেলি, এটা বনভোজ। দিনটো সুন্দৰকৈ পাৰ কৰি পিনি আমি এতিয়া ইয়াৰ পৰা বিদায় লৈছোঁ। খুব ভাল লাগিলে। আচলতে এজন মানুহ প্ৰকৃতিপ্ৰেমী হ'লেহে ইমান সুন্দৰকৈ এডোখৰ ঠাই সজাব পাৰে। মানে সঁচাকৈ প্ৰকৃতিপ্ৰেমী বুলি মই এইটো কাৰণে ক'বলৈ বাধ্য হৈছোঁ, যিহেতু চৰাই চিৰিকটি দেখিছে নহয়, কিমান চৰাই চিৰিকটি আৰু ইমান মানে মন খুলি ইয়াতে আছে তেওঁলোকে। চৰাইবিলাক কোনো আমনি নাই, ভিতৰত কোনো কোলাহল নাই, মানে বহুত সুন্দৰকৈ ইয়াত চৰাইবিলাক বাস কৰি আছে আৰু শব্দ প্ৰদূষণ নাই, মানে বায়ু প্ৰদূষণ নহয়, চাৰিওফালে সেউজীয়া। বিশেষকৈ খুব ভাল লাগিলে আমাৰ আজি চতিয়াৰ সমষ্টিত থকা কন্যকা ৰিজৰ্টলৈ আহি। আৰু অশেষ ধন্যবাদ দিব লাগিব আমাৰ চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, যিহেতু আপুনি ইমান সুন্দৰকৈ এডোখৰ ঠাই ইমান সুন্দৰকৈ সাজি তুলিছে। খুব ভাল লাগিলে। আৰু যিসকল প্ৰকৃতিপ্ৰেমী আৰু চৰাইপ্ৰেমী আৰু ফুলপ্ৰেমী, তেওঁলোক এবাৰ আহক, ইয়াৰ পৰা আপোনালোকৰ যাবলৈ মন নাযাব, ইমান সুন্দৰ ঠাই। মইতো যিকণ সময় ইয়াত টাইম পাৰ কৰিলোঁ, মোৰতো এতিয়াও যাবলৈ মন যোৱা নাই। এনেকুৱা লাগি আছে যে আৰু অকণমান সময় ইয়াত থাকিব পৰা হ'লে খুব ভাল লাগিলেহেঁতেন। মোৰ লগত আছে মিলন দা, আৰু মিলন দাৰ ইয়াত যথেষ্ট চিনাকি আছে, আৰু মিলন দাৰ চিনাকিতে আমি যথেষ্টখিনি সময় ইয়াত পাৰ কৰিলোঁ। আমাৰ ইয়াত এজন ভাইটিয়ে গাইডো দিলে, তেওঁ যথেষ্টখিনি দেখুৱালে। ইয়াত গৰু ফাৰ্মৰ পৰা আৰম্ভ কৰি গাহৰি ফাৰ্ম, ছাগলী ফাৰ্ম, হাঁহ ফাৰ্ম, লেয়াৰ ফাৰ্ম, দেন মাছৰ আছে, আৰু গছ গছনি বুলিবলৈ সকলোখিনিয়ে আছে। ফল মূল, সকলোখিনি ফল মূলৰ গছ আছে, সকলো ফল মূলৰ গছ ন খেতি কৰা হয় ইয়াত, মানে বগৰী খেতিৰ পৰা আৰম্ভ কৰি মধুৰিআম, কল, নাৰিকল, সকলোখিনি কৰা হয়। ভিতৰত বিহুৰ ফাংচন পাতিবৰ পৰা ধুনীয়া সুবিধা আছে, মেলা পাতিবৰ পৰা ধুনীয়া ঠাই আছে, আৰু ইমান পৰিষ্কাৰ, মানে মানিব লাগিব। অশেষ ধন্যবাদ, আপুনি ইমানখিনি ল'ৰা ছোৱালীক সংস্থাপন দিছে। তাৰ লগতে আৰু ইয়াত মই আৰু এটা কথা ক'ব লাগিব, হয়তো মোৰ নক'লে ভুল হ'ব। কন্যকা ৰিজৰ্ট বুলি ক'লে মানুহে ভাবে ৰিজৰ্টত বহুত খৰচা হয়, কিন্তু ইয়াত আহি মই নিজে আহাৰ গ্ৰহণ কৰিলোঁ, কফি খালোঁ, একদম সস্তা। আমি বাহিৰত যিমান কম দামত খাওঁ তাতকৈ হয়তো ইয়াত কমতে পাব। মানে
শেষত আমি চতিয়া সমষ্টিৰ সন্মানীয় বিধায়কক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি সঁচাই কৰ্ম সংস্কৃতি দেখুৱাইছে। আপুনি প্ৰকৃত অসমীয়া বুলি আমি গৌৰৱ কৰিব পাৰিছোঁ। ধন্যবাদ। আৰু সকলোকে কওঁ এবাৰ আহক, এবাৰ চাওক। আপুনি চাব যে কিমান সুন্দৰকৈ তেওঁ মানে সজাই তুলিছে গোটেই পৰিৱেশটো, কিমান সুন্দৰকৈ ল'ৰা ছোৱালীয়ে খেলিব পৰা ধুনীয়া ডাঙৰ এখন প্ৰকাণ্ড পাৰ্ক আছে, এটা প্ৰকাণ্ড জিম আছে, পিকনিক প্লেচ আছে, নদীৰ কাষত ব্ৰহ্মপুত্ৰ পাৰত ধুনীয়াকৈ সজাই তুলিছে, পৰিষ্কাৰ কৰি ৰাখিছে তেওঁলোকে। তাত আপুনি 1 টকাও খৰচ দিব নালাগে পিকনিক খাবলৈ। ইমান সুন্দৰ ঠাই, প্ৰটেকশ্যন আছে, একো আপোনাৰ টেনশ্যন ল'ব নালাগে যে ইয়াত কোনোবা বেলেগে আহি ডিষ্টাৰ্ব কৰিবহি। ইমান তেওঁলোকে গাইড দিয়ে, খুব ভাল লাগিলে। অশেষ ধন্যবাদ আকৌ এবাৰ। আৰু মোৰ ভিডিঅ'টো যদি চাই আছে প্লিজ এবাৰ কন্যকা ৰিজৰ্টলৈ আহিবলৈ চেষ্টা কৰিব। ধন্যবাদ।